ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হোৱা প্ৰয়াত প্ৰফুল্ল দাস সৰণী T20 ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি 4 মাৰ্চত চূড়ান্ত খেল অনুষ্ঠিত হয়। যোৱা 15 ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হোৱা প্ৰয়াত প্ৰফুল্ল দাস সৰণী T20 ক্ৰিকেট খেল প্ৰতিযোগিতাৰ আজি চূড়ান্ত খেলৰ শুভাৰম্ভণি কৰে ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ উপ-সভাপতি ৰাতুল বৰাই। চূড়ান্ত খেলখন UKCA ক্ৰিকেট দল আৰু ঢেকিয়াজুলি ৰিজনেন্স একাডেমি ক্ৰিকেট দলৰ মাজত অনুষ্ঠিত হয়। চূড়ান্ত খেলখনত মুখ্য অতিথি হিচাপে উপস্থিত থাকে প্ৰয়াত প্ৰফুল্ল দাসৰ সমূহ পৰিয়ালবৰ্গ। উক্ত T20 ক্ৰিকেট খেলখনৰ পৰিচালনা কৰে ৰাহুল শৰ্মা আৰু হৃদয়নাথে। চূড়ান্ত খেলখনত ঢেকিয়াজুলি ৰিজনেন্স একাডেমিৰ ক্ৰিকেট দলক পৰাস্ত কৰি UKCA ক্ৰিকেট একাডেমিৰ দলে বিজয়ী খিতাপ দখল কৰে। মেন অৱ দ্য মেচ সুমন্ত ঝা, মেন অৱ দ্য সিৰিজ বাবুল গোৱালাই অৰ্জন কৰিবলৈ সক্ষম হয়। আজি আমাৰ স্বৰ্গীয় পিতা প্ৰফুল্ল কুমাৰ দাসৰ সৰণীত আমি এখন ইয়াত 2020 মেটচ পাতি আছোঁ আৰু ইতিমধ্যে যিকেইখন আমি পাতিলোঁ সাফল্যমণ্ডিতৰ বাবে মানে পালন কৰা হৈছে আৰু আজি আমাৰ ইয়াত ফাইনেল খেল অনুষ্ঠিত হ'ব। আমাৰ প্ৰফুল্ল দাস একচুৱেলি তেখেত ইয়াৰে প্ৰথম ব্লকৰ অফিচাৰ আছে, অফিচাৰ একাউণ্টেণ্ট আছিলে। তেখেতে কেলকাতাত পঢ়িব গৈছিল, যাদৱপুৰ ইঞ্জিনিয়াৰিঙত। তাত পঢ়ি তেখেতে মোহন বাগান টীমতো খেলিছিলে। খেলি তেখেতে ফুটবল খেলি তেখেত আহি ইয়াতে মৃত্যুবৰণ কৰিলে। গতিকে তেখেতৰ সোঁৱৰণত আমি আমাৰ পৰিয়ালবৰ্গই এই প্ৰতিযোগিতাখন পাতিছোঁ আৰু আমি সমূহ ইয়াৰ আয়োজক সন্থা ঢেকিয়াজুলি ক্ৰীড়া সন্থা তেওঁলোকক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। বৰ সুন্দৰকৈ ফিল্ডখন অনুষ্ঠিত কৰিছে আৰু নিয়াৰিকৈ পাতি গৈছে আৰু ভৱিষ্যতে আমি আশা কৰোঁ যাতে ইয়াৰ পৰা ভাল খেলুৱৈ ওলায় আৰু তেওঁলোকৰ ইতিমধ্যে খেলুৱৈ মই এখন যোনখিনি উপভোগ কৰিলোঁ তেখেতৰ প্ৰায় টেলেণ্টখিনি কম নহয়। তেখেতে খেলুৱৈসকল আজিকালি বহুত উন্নত প্ৰদৰ্শন কৰিছে, কাৰণ তেওঁলোকৰ চ'ৰ্চ বহুত হৈছে শিকাৰ। গতিকে মই আশা কৰিলোঁ সমূহ ঢেকিয়াজুলিবাসীৰ হৈ যাতে ইয়াৰ পৰা আমি ভাল খেলুৱৈ জানে যে এই প্ৰফুল্ল দাস সৰণী T20 প্ৰতিযোগিতাখন 1978 চনৰ পৰা এইটো আৰম্ভ হৈছে। ক্ৰমান্বয়ে এইটো আজিলৈকে অকল ক'ভিডকালীন পৰিস্থিতি 2 বছৰ হোৱা নাই, অন্যথাই এইটো ক্ৰমান্বয়ে চলিয়ে আছে। আৰু এইটো খেল পতাৰ উদ্দেশ্য হ'ল আমাৰ স্থানীয় খেলুৱৈ, এইটো লীগ পৰ্যায়ত খেল হয়, প্ৰতিটো দলে অন্ততঃ 4খন গেম অংশগ্ৰহণ কৰিব পাৰে আৰু এইটোৰ আমাৰ প্ৰধান উদ্দেশ্য হৈছে আমাৰ স্থানীয় খেলুৱৈ ওলোৱা। আৰু আমি এইটোৱে চেষ্টা কৰোঁ যাতে আমাৰ অঞ্চলৰ পৰা এই প্ৰতিযোগিতাৰ জৰিয়তে তেওঁলোকে আজি ৰাজ্যিক ভিত্তিত হওক বা আন্তঃৰাষ্ট্ৰীয় ভিত্তিত হওক ইয়াৰ পৰা যদি সুযোগ্য খেলুৱৈ ওলায়, এইটোৱে আমাৰ প্ৰচেষ্টা। আপোনালোকে ইতিমধ্যে গম পাইছে আমাৰ ইয়াত 2টা ক্ৰিকেট একাডেমি আছে, এটা UK ক্ৰিকেট একাডেমি, এটা DS ক্ৰিকেট একাডেমি। তেওঁলোকৰ আজি তাৰিখত তেওঁলোকৰ তাত বহুত ল'ৰা ছোৱালীয়ে আজি প্ৰশিক্ষণ লৈ আছে আৰু এটা ভাল পৰিৱেশ গঢ়ি উঠিছে আজি ক্ৰিকেটৰ ক্ষেত্ৰতে হওক বা অন্য গেমৰ ক্ষেত্ৰতে হওক। আৰু আমি এটা চেষ্টা, আমাৰ ঢেকিয়াজুলি ক্ৰীড়া সন্থাৰ এটা চেষ্টা যে আমি ইয়াৰ পৰা কেনেকৈ খেলুৱৈ ওলাব পাৰোঁ। সেইকাৰণে এই প্ৰতিযোগিতাখন আমি অনুষ্ঠিত কৰি আহিছোঁ আৰু আশা কৰিছোঁ আমাৰ এই প্ৰতিযোগিতাৰ জৰিয়তে ভাল খেলুৱৈ ওলাব, যোনে ৰাজ্যক দেশক প্ৰতিনিধিত্ব কৰিব আৰু সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হ'ব। ঢেকিয়াজুলিৰ পৰা প্ৰশান্ত বৈশ্যৰ ৰিপৰ্ট, নিউজ এক্সপ্ৰেছ, অসম।